বহুত কথা আছে, কিছু কথা আমি ইয়াত আজি প্ৰকাশ কৰিছোঁ, কিছু কথা আৰু প্ৰকাশ কৰিবলগীয়া আছে। ভৱিষ্যতে এই কথাবিলাক আমি কৈ যাম। আমি বিচাৰিছোঁ যে সকলো আমাৰ দাদা ভাই, সকলো আমাৰ সংগ্ৰামৰ মাজেদি অহা নেতৃত্ব আৰু নেতা সকলোৱে যদি বিবেচনা কৰে, বিচাৰ কৰে যে জাতি একেলগে আগুৱাই যাব লাগে, জাতি আৰু বহুত কৰিবলগীয়া আছে। উপেন ব্ৰহ্মৰ যি এটা সপোন বড়ো জাতিক প্ৰতিষ্ঠা কৰা, সেইটো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগে। আন আন জাতি জনগোষ্ঠীক আগুৱাই যাব লাগে। তেওঁলোকৰো বিভিন্ন জাতি জনগোষ্ঠীৰো কিছু বেদনা, কিছু ক্ষোভ আছে, সেইবিলাক আমি আগুৱাই নিব লাগে। আৰু 2024 চনত এই কথাকে লৈ পেলাই আমি আলোচনা কৰিছিলোঁ। আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল, ফলপ্ৰসূ আছিল। কিছু এজেণ্ডা, কিছু সূত্ৰ তাত তৈয়াৰ কৰা হৈছিল যে নিৰ্বাচন যদি খেলিব লাগে কেনেকৈ খেলিব, বুজাবুজি কি আধাৰত হ'ব লাগে, কেনেকৈ বিবেচনা কৰিম। আৰু এই গোটেই প্ৰসংগটো লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত আমি গৈছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এবাৰ টেবুলত বহি আলোচনা কৰক। কাৰণ যোৱা 10-15টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া এবাৰ দিল্লীত আৰু গোৱাতো আলোচনা হৈছিল, নোহোৱা নহয়। এইটো এটা পৰ্যায় গ'ল। ইয়াৰ পিছত আকৌ দিল্লীত মানে 2021ত প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাজত আলোচনা হৈছিল। এইটো এটা চেপ্টাৰ গ'ল। কিন্তু আলোচনাৰ অন্তত ৰিলেশ্যন যি ধৰণে থাকিব লাগিছিল তাত কিছু ব্যাঘাত জন্মিছিল আৰু যিবিলাক ক'ব নলগীয়া কথা, এইবিলাক মানে কথাবিলাক ওলাইছিল, যাৰ কাৰণে সেই আলোচনা মানে ভংগ হৈ গৈছিল। আৰু পুনৰ দুই নেতৃত্বই যি আলোচনা কৰিছিল, জাতীয় দল সংগঠনখিনি আমি দায়িত্ব সহকাৰে আগুৱাই লৈ যাব পাৰোঁ নেকি, তাৰ কাৰণেহে আমি সেইটো দায়িত্ব সহকাৰে আমি আগবাঢ়িছিলোঁ। ডিচেম্বৰ মাহত 2024ত আলোচনা প্ৰসংগত এই কথাবিলাক নিয়াৰিকৈ টেবুলত চৰ্চা হৈছিল, আলোচনা হৈছিল। আৰু সেই আলোচনাটো আগবঢ়াই নিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, ইয়াৰ বাস্তৱতা আছে, কিন্তু কাকবাৰ দুখ ঠেলিব নালাগে। আমি এটা বিন্দুত এটা সূত্ৰ ওলাই পেলাই আমি আলোচনা হোৱাটো ভাল। বুজাবুজি হ'ব না নাই, মিত্ৰতা হ'ব না নাই, এইটো পিছৰ কথা আহিব। কিন্তু আলোচনা পুনৰ মিলাটো বা পুনৰ আলোচনা কৰাটো ভাল। সেই কথাটো যদি দুই দলে চিন্তা কৰে, নিশ্চয় তাত এটা ৰাস্তা ওলাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।